তো গম পালে। তো ফাইনেলি এতিয়া আমাৰ ডেটকেইটা আহি গ'ল, এক্সাম কেতিয়া হ'ব, কিমান তাৰিখৰ পৰা হ'ব, আৰু কি ডকুমেণ্ট লাগিব, PRC লাগিব নালাগে, তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰিনিউ কৰিব লাগিব নালাগে। তো সকলোখিনি তথ্য আপোনালোকে বৰ্তমান সময়ত গম পালে। নমস্কাৰ, মই দিলীপ গগৈ আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আপোনাক ক'ব বিচাৰিছোঁ যে সেইদিনাখন মই ভিডিঅ' এটা দিছিলোঁ ইউটিউবত, য'ত নেকি CM ছাৰে মত প্ৰকাশ কৰিছিলে যে আমাৰ যিখিনি ইণ্টাৰভিউ হ'বলৈ গৈ আছে আগন্তুক আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টে হওক বা অসম পুলিচৰ ইণ্টাৰভিউসমূহে হওক, তাতে কৈছিলে যে তেখেতসকলে যিখিনি ইণ্টাৰভিউ অনুষ্ঠিত কৰাব, ইণ্টাৰভিউখিনি APSC যেনেকৈ মেইনছ প্ৰিলিমছ এনেকৈ হয় সেই আৰ্হিত অনুষ্ঠিত কৰা হ'ব বুলি তেখেতে মত প্ৰকাশ কৰিছিলে। ঠিক তাৰ পিছদিনাখনে আৰু এটা তেখেতে ফেচবুক লাইভত মত প্ৰকাশ কৰিছে যে আগৰ যিটো পৰীক্ষা আৰ্হি আছিলে সেইমতে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব, আৰু APSC যিটো নতুনকৈ আৰ্হিত অনুষ্ঠিত হ'ব বুলি কৈছিলে পৰীক্ষাসমূহ বা APSC আৰ্হিত অনুষ্ঠিত হ'ব বুলি কোৱাৰ পাছত তো সেইটোৰ তেনেকৈ নহয় বুলি তেখেতে মত প্ৰকাশ কৰে। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপুনি ৰিনিউ কৰিলে নে? আৰু যিসকলে বনোৱা নাই বৰ্তমান সময়লৈকে তেখেতসকলে অতি সোনকালে বনাই ল'ব, যিটো আগষ্ট মাহলৈকে লাষ্ট ডেট। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰিনিউ কৰা আৰু নতুনকৈ বনোৱা ইয়াৰ সময়সীমা মানে আবেদন প্ৰক্ৰিয়া আগষ্ট মাহলৈকে চলিব। গতিকে আপোনালোকে যদিহে বনোৱা নাই বা ৰিনিউ কৰিবলগীয়া আছে তেনেহ'লে অতি সোনকালে কৰি ল'ব। আৰু এটা কথা, এইটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিখিনি আমাৰ ইণ্টাৰভিউ হ'ব তাত PRCখন লাগিবই। গতিকে আপোনালোকে PRCখন সোনকালে বনাই ল'ব। আৰু যোৱা পৰহিদিনাখন এটা আমাৰ CM ছাৰে ফেচবুক পেজত তেখেতে কৈছিলে যে আমাৰ যিটো APSC লোকসেৱা আয়োগৰ আৰ্হিত আগন্তুক হ'বলগীয়া 3rd গ্ৰেড 4th গ্ৰেডৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ইণ্টাৰভিউখিনি অনুষ্ঠিত কৰা হ'ব। তো তেখেতে তাৰ পিছৰ দিনাখনেই আৰু এটা ফেচবুক লাইভত কৈছে যে জনসাধাৰণৰ যি অনুৰোধ বা ইণ্টাৰভিউসমূহ APSC আৰ্হিত অনুষ্ঠিত কৰিব নালাগে, ইণ্টাৰভিউলৈ বেছিকেইটা দিন নাই। গতিকে এক্সামৰ পেটাৰ্ণটো চেঞ্জ হ'লে মানে কেণ্ডিডেটবিলাকৰ অসুবিধা হ'ব বা সমস্যা হ'ব। তো তাৰে ওপৰত ভিত্তি কৰি পিনি আমি আগৰ যিটো পুৰণা আৰ্হি আছে সেইমতে এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব বুলি তেখেতে মত প্ৰকাশ কৰে। গতিকে আপোনালোকে এই ভিডিঅ'টি চাই লওকচোন। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। গতিকে আপোনালোকে এতিয়া সময় থাকোঁতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰিনিউ কৰি লওক, যদিহে আপোনালোকে ৰিনিউ কৰা নাই বৰ্তমান সময়লৈকে। আৰু যদিহে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনোৱাই নাই তেনেহ'লে সেইখনকো বনাই লওক। আৰু PRCখন যিসকলে বনোৱা নাই, যিখন অৰিজিনেল PRC হয় সেইখনটো বৰ্তমান সময়ত নাপায়, আপোনালোকে এডুকেশ্যন যিখন PRC হয় সেইখনকে বৰ্তমান সময়ত বনাই লৈ পিনি থ'ব পাৰে। গতিকে সেইখন হ'লে মানে আপোনালোকে ইণ্টাৰভিউত বহিব পাৰিব। তো হেৰি নহয়। তো তাৰপাছতে হ'ল পুলিচৰ যিখিনি আমাৰ ইণ্টাৰভিউ দিবৰ কাৰণে কেণ্ডিডেট বা ল'ৰা ছোৱালী এতিয়া আগ্ৰহী হৈ আছে বৰ্তমান সময়ত। তো আপোনালোকক এটা বিনম্ৰ অনুৰোধ, আপোনালোকে সকলোৱে ৰাতিপুৱা এতিয়া ৰানিং কৰিবৰ কাৰণে বা প্ৰেক্টিছ কৰিবৰ কাৰণে ফিল্ডত নামি যাওক। সময়সীমা গম পালে, কিমান তাৰিখৰ পৰা ইণ্টাৰভিউ অনুষ্ঠিত হ'ব গম পালে। তো এতিয়া ৰখি থাকিবলৈ নালাগে, বোকা পানীত দৌৰি মেলি হ'লেও আমি এতিয়া প্ৰেক্টিছটো কৰিব লাগে। আৰু সম্পূৰ্ণ এবাৰ কম্পিটিশ্যন এবাৰ বাঢ়িব, বহুত বেছি হ'ব, ল'ৰা ছোৱালী যথেষ্ট বেছি। তো ভাল এটা সোণালী সুযোগ। গতিকেলৈ আৰু এটা কথা, যোৱা বছৰ বা আগতে হৈ যোৱা যিটো আমাৰ কাট অফ, সেই কাট অফত আপোনালোকে বেছিকৈ এতিয়া চকু নিদিব বা সেইবিলাকৰ ওপৰত বেছি ডিপেণ্ড নকৰিব। যদিহে পুৰণা যিটো কাট অফটোৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰি থাকে বা তাৰ আৰ্হিত আপোনালোকে বোলে মই ইমানটো এটা মাৰ্কছ উঠালে হ'ব, তেনেকৈ যদি থাকে তেনেহ'লে মানে আপোনালোকে হয়তো পাছত ঠগ খাবলগীয়া হ'ব পাৰে। কিয়নো যোৱা বছৰৰ লগত এইবাৰ কাট অফ নিমিলে। কি কাৰণে কৈছোঁ, এইবাৰ ডিষ্ট্ৰিক্ট ৱাইজত বস্তুটো ভাগ কৰি পেলাইছে সম্পূৰ্ণ। তো আগতে CM ছাৰে এবাৰ এটা নিউজত কৈছিলে যে যিখিনি আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট যেনেকুৱা, তো তেনেকৈ কিছুমান ডিষ্ট্ৰিক্টত কিছুমান ল'ৰা ছোৱালীয়ে বেছিকৈ কি কয় ভেকেঞ্চি জব পাবৰ কাৰণে বা তেখেতসকলৰ ধৰি লওক হিলছ এৰিয়াৰ মানুহবিলাকে হওক বা সেই তামোলপুৰ যিখন নতুনকৈ ডিষ্ট্ৰিক্টখন হ'ল সেই ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকে চাকৰি নাপায়। গতিকে তেখেতলোকৰ কাৰণে তো সেই ডিষ্ট্ৰিক্ট ৱাইজত এইবাৰ ভালকৈ হৈছে, আগতো হৈছে নোহোৱা নহয়, কিন্তু এইবাৰ সেই ক্ষেত্ৰত অলপ বেলেগ দেখা যাব। গতিকে আপোনালোকে যোৱা বছৰ যিটো কাট অফ নাম্বাৰ হয় সেই নাম্বাৰটোৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰিব। ভাল এটা মাৰ্কছ আপোনালোকে ল'বলৈ চেষ্টা কৰক, ভালকৈ ৰানিংটো এই কোৱালিফাই কৰক। ৰানিংটো পাছ কৰাৰ পাছত আপোনালোকে ভালকৈ মেডিকেলটো পাছ কৰক, চিনাপ মাৰক, চিনাপ মৰাৰ পাছত লং জাম্পটো মাৰি দিয়ক, ভাল এক্সিলেণ্ট 20 নম্বৰ পাই যাব। তাৰপাছত আহি গ'ল আপোনালোকৰ ৰিটেন এক্সাম ভালকৈ পাৰদৰ্শিতা দেখাব লাগিব, গম পালে। তো কুৱেশ্যনখিনি সম্পূৰ্ণ থাকিব পাৰে, সেইটো বেলেগ কথা। আপোনালোকে যিমানটো পঢ়িলে মানে পাছ হ'ব, নপঢ়িলে মানে গম পাব। 1 নম্বৰ বা আধা নম্বৰৰ কাৰণে পইণ্ট 1 পইণ্ট 2 কাৰণেও কিছুমানে পিছপৰি থাকি যায়। গতিকে এইখিনি ওপৰত অকণ ভালকৈ চাব, কিন্তু এইবাৰ যথেষ্ট কেণ্ডিডেট বেছি অসম পুলিচ AB UB এই কনষ্টেবল পদৰ কাৰণে কথা কৈছোঁ মই। তো বাকী যিয়ে নহওক, গতিকে আপোনালোকৰ হাতত এতিয়া যথেষ্ট সময় আছে আৰু খেতিপথাৰ প্ৰায় মানুহৰ এতিয়া আদায় হৈছেগৈ। বিতৰ্ক আছিল যে কলেজত প্ৰফেচাৰ
বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী হবৰ কাৰণে PRCৰ ব্যৱস্থাটো চৰকাৰে উইথড্ৰ কৰিছে কিছুমানে ৰাতিপুৱাই মই বাতৰি কাকতত সমালোচনা দেখা পাইছিলোঁ মই শিক্ষা মন্ত্ৰীক সুধিছিলোঁ যে আমাৰ PRCৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি শিক্ষা মন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে PRCৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিল কিন্তু তাৰ পৰিৱৰ্তে আমি এটা ডাঙৰ সেফগাৰ্ড দিছিলোঁ যে অসমত যদি কোনোবাই চাকৰি কৰিব খোজে তেওঁ অসমীয়া বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী হিন্দী ভাষা জানিব লাগিব অৰ্থাৎ লোকেল ল্যাঙ্গুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক চৰকাৰী কাৰ্যালয়তে হওক কোনেও চাকৰি কৰিব নোৱাৰে অৰ্থাৎ আমি লোকেল ল্যাঙ্গুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলোঁ যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে হি যি কি নহওক এতিয়া আমি দুইটা নিয়ম কৰিছোঁ যে PRCও লাগিব আৰু লোকেল ল্যাঙ্গুৱেজও জানিব লাগিব মই ভাবো যে অসমৰ প্ৰতিটো পোষ্ট প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা PRC ডক্টৰ মনমোহন সিঙৰো আছে কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ৰাইজে আমাক সকলোৱে হতাশ হ'ব নালাগে ভয় খাব নালাগে এতিয়া মাত্ৰ পঢ়িব লাগে আৰু ইয়াৰ পাছতে হ'ল যিখিনি আমাৰ অসম পুলিচৰ ইণ্টাৰভিউখিনি কোন তাৰিখে হ'ব কোন মাহৰ কিমান তাৰিখে হ'ব সকলোখিনি তেখেতে CM ছাৰে অলৰেডি জনাইছে বা সকলোৱে গম পাইছে গতিকে যিখিনি মানুহে এপ্লাই কৰি ৰাখিছে তেখেতসকলে এক্সচেঞ্জৰ যিখন আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে সেইখন বস্তু সোনকালে সেই চাৰ্টিফিকেটখন সোনকালে যদিহে ৰিৰেজিষ্ট্ৰেশ্যন নাই কৰে তেনেহ'লে সোনকালে ৰিৰেজিষ্ট্ৰেশ্যন কৰি লওক কিয়নো আগষ্ট মাহতে ইয়াৰ আবেদন প্ৰক্ৰিয়া সমাপ্ত হ'ব আৰু যিসকলৰ হাতত নাই তেখেতসকলে নতুনকৈ বনাই লওক আৰু ইয়াৰ পাছতে ক'ব বিচাৰিছোঁ যিখিনি আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ইণ্টাৰভিউত বহিবলগীয়া কেণ্ডিডেট আছে তেখেতসকলে PRCখন বনোৱাটো অত্যন্ত প্ৰয়োজনীয় গতিকে সেইটো সন্দৰ্ভত PRCখনৰ সন্দৰ্ভতো তেখেতে সেইদিনাখন কৈছিলে যে PRCখন নালাগে বুলি কিন্তু এতিয়া আজি মই ভিডিঅ' এটা চালোঁ তেখেতৰ নিউজত কিবা কয় তেখেতৰ লাইভ ভিডিঅ'ত তেখেতে কৈছে যে PRCখনো লাগিব আৰু যিখিনি আমাৰ স্থানীয় লোকেল ভাষা সেই লোকেল ভাষাও জানিব লাগিব গতিকে PRCখন যিসকলে বনোৱা নাই তেখেতসকলে অতি সোনকালে আবেদন কৰি ৰাখক ধন্যবাদ